মনটো চাপাকৈ ৰাখিব, কাৰো প্ৰতি হিংসা ভাৱনা নিব। কিয়নো জানে পৃথিৱীখন ঘূৰণীয়া, কেতিয়ানো কাক ক'ত দৰকাৰ হৈ যায় ক'ব নোৱাৰি। সেইকাৰণে কেইদিনমানৰ কাৰণে পৃথিৱীলৈ আহিছোঁ, ইমান মায়া মোহতো নোসোমাব। বেছি মায়া মোহত সোমালে জীৱনটো অকলশৰীয়া হ'ব। পইচা সকলোকে লাগে, পইচাৰ পিছত দৌৰোঁতে মানুহে নিজৰ পৰিচয়টো হেৰুৱাই পেলোৱা হৈছে। নিজৰ পৰিচয়টো কেতিয়াও হেৰুৱাই নেপেলাব। গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা নেওগ। চিঞৰি দেখিছে মাতটো ভাগি গৈছেগৈ। আজি আকৌ বতৰটো বৰষুণ দিছে, ভালেই হৈছে, ইমান বেছি গৰম পৰিছে ন। সকলোকে এটা কথাই কওঁ, সকলো আগবাঢ়ি যাওক, যেনেকৈ পাৰোঁ যি পাৰোঁ সহায় কৰিম। মাত্ৰ মিছা কথা নক'ব আৰু আনক নঠগিব। মিছা কথা ক'লে মই একদম ভাল নাপাওঁ আৰু যেতিয়া গম পাই যাওঁ মিছা কথা কৈছে বুলি, তেতিয়া যিমান ভাল পালেও সেই মানুহজন বা মানুহগৰাকীৰ ওচৰত একদম থাকিব মন নাযায়। কিয়নো নিজেই যে নকৰোঁ সেইটো কথা। নিজে যিটো ভাল নাপাওঁ আনে সেইটো ভাল পালে জানো একচেপ্ট কৰিব পাৰিম, মই কিন্তু নোৱাৰোঁ দেই। এইফালে ৰুম ঠিক কৰিলোঁ, ৰুম ঠিক কৰি এতিয়া ক'লে যাম জানে ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ। সেইফালে বহি আছে, এনেকুৱাকৈ বহি আছে যেন তেওঁহে সোনকালে উঠিলে। আকৌ এতিয়া আমাৰ আছে ধোচা দেই, ধোচাকৈ খুব খাইছোঁ আৰু এইফালে চাটনি। এইফালে আমাৰ এনেকৈ ধোচা বনাই আছে দেই, ধোচা মছলা ধোচা বনাবৰ কাৰণে দিছেনে আলু, এয়া তই ক আকৌ। এইটো হৈছে মছলা ধোচা, লোৱা। এইফালে মছলা ধোচা খাই, মই ভাল নাপাওঁ মছলা ধোচা। মই খাওঁ প্লেইন ধোচা, প্লেইন ধোচা। 2টা বাজিলে ওলালোঁ দেই। আজি যাওঁ, আজি বাছখন লৈ আনোগৈ আৰু দেই। ফাইনেলি আৰিয়া খিচিৰি বনাই লৈছোঁ, ৰাস্তাতে খুৱাম আৰু গৈ থাকোঁ। এইফালে ওলালে। আইতাক চুমু দিলা? অঁ 2:06 হ'ল, আমি ওলাইছোঁ আৰু এইকেইটা প্ৰাণী আমি মা নাই অহা। এইডোখৰ আমাৰ এইডোখৰ কয় কমাৰ চুবুৰী, তেজপুৰ কমাৰ চুবুৰী। এইফালে কিনি লৈছোঁ থাল বাতি, ধূপ চাকি, ফটো গাড়ীত লগাবৰ কাৰণে এইখিনি। এইফালে ওলাই যাবা। এইফালে পালেহি আকৌ 4:45। এতিয়া আকৌ চুকাৰত ওলাইছে, ৰাতিপুৱা বৰষুণ। এইফালে আমাৰ ছোৱালী শুই গ'ল। একদম ফটুৱা গেৰেজ হয় এইটো। আমনি লাগি গৈছে কিন্তু দেই। এইফালে আমাৰ ছোৱালী টোপনি, এইফালে বাছৰ কাম বোলে শেষেই হোৱা নাই। মুঠতে আজি লবই লাগিব, কি মই নাজানো। এইফালে মোৰ চুলিখিনি অৱস্থা বেয়া থাকে। মানুহজনক কৈছোঁ বোলো আজি নগাঁৱতে ক'ৰবাত পাৰ্লাৰ এখনত ভৰাই দিয়া, চুলিখিনি কাটি যাওঁ। ইমান সৰিছে, ইমান বেয়া লাগিছে মানে। সেইফালে চাব দেই, এয়া গাড়ীবোৰ উলিয়াইছে। আমাৰখন উলিয়াব আৰু আমাৰখন একেবাৰে পিছত দেখাম দিয়ক, সম্পূৰ্ণ হোৱাৰ পিছত। এইফালে এতিয়া কাম কৰিয়ে আছে, 6:38 হ'ল, কাম শেষেই হোৱা নাই। এফালে 12টা বজাত দিয়া গাড়ী হা, কিন্তু গাড়ী বনাই শেষ হোৱাই নাই। বিল ৰেডি, বিল আগতেই দিলে, কিন্তু কাম কৰি শেষেই হোৱা নাই। এনেকুৱা কাম আজি পুৰা ঝাৰি দিছোঁ। সদায় চাই থাকিবলৈ নাই ভাই। মুখৰ মানুহে পাক্কা হ'ব লাগে। হ'ব পাৰে কেতিয়াবা অকণমান লেট হ'ব পাৰে, কিন্তু সেই বুলি ইমান লেট নহয়গৈ আৰু। আজি পুৰা ঝাৰি দিছোঁ, ডাঙৰ সৰু নাচাওঁ আৰু। বহুত সন্মান কৰিছোঁ মানুহক, বেছি সন্মান কৰিলে বেছি মানুহ মূৰৰ ওপৰলৈ চলে। ফাইনেলি বাছখন হ'লগৈ আৰু দেই। এতিয়া আমি লৈ যাম আৰু 7:48 হৈছে। ভগৱান চকুটো মেলি চাব আৰু। আমাৰ কষ্টৰ ধৰণে হয়, আমি কাকো ঠগি খোৱা নাই, আমাক বহুতে ঠগিছে। হেৰি লগাই দিলোঁ,
ভগৱানৰ ফটো চটো লগাই দিলো নঘূৰে গাড়ী আছে গাড়ীখন বৰ বেয়া জেগাত আছে দহটাই বাজিলে আমি আমাৰ তেজপুৰ পালোহি আৰু মানে কাম ইমান ভাল নাই কৰা দেই এটা কথা কি জানে আমি যিটোৰ পৰা আমাৰ পেটটো পুহি থাকোঁ সেই কামটোক আমি শ্ৰদ্ধা কৰিব লাগিব গম পাইছেনে কামটো লাগিলে সৰুৱে হওক ডাঙৰে হওক আমাৰ যিহেতু বাছৰ ব্যৱসায় আমি বাছকেইখনক বাছ বুলি নাভাবোঁ মানুহ বুলিয়ে ভাবোঁ কাৰণ কেলৈ তেওঁ সেই বাছকেইখনৰ পৰাই আমাৰ পইচা আহে আমি তেনেকেই আমাৰ ঘৰখন চলি থাকে সেই বাছখন যেতিয়া এক্সিডেণ্ট হৈছিলে ন মই চাব পৰা নাছিলোঁ আজি আহিছে ভাল লাগিছে ঘৰৰ বস্তু ঘৰলৈ আহিছে মানে দুখো লাগিছে ইমান দিন পেলাই থ'ব লগা হ'ল মানুহৰ কাম কোনো ভাল নহয় মানে লুকিং গ্লাছ দুখন আনি লগাই দিছিলে ভাঙিলেই একদম কাম ভাল নহয় মানে ৱেৰিংখিনি ভালকৈ কৰা নাই আকৌ ইয়াত কৰিব লাগিব মুঠতে তাৰ পৰা গাড়ীখনক বচাই আনিছোঁ মুঠতে আৰু মই মানুহজনক কৈছিলোঁ হ'ব বোলো প্ৰতিটো ক্ষেত্ৰতে বোলো মানুহক গালি নাপাৰিবা দিয়া অকণমান বোলো মৰমেৰে ক'বা কিন্তু কি হৈছে মৰমেৰে ক'লে দেখোন মানুহবোৰে কামকে নকৰে হয়নে সেইটো কাৰণে আজি কৈছোঁ আকৌ যাক যেনেকুৱা ব্যৱহাৰ কৰি ল'ব লাগে তাকে তেনেকুৱা ব্যৱহাৰ কৰা আহিলে তোমাৰ বাছ আহিলে তেনেকুৱা ব্যৱহাৰ কৰা নহ'লে নহ'ব মানে এই পৃথিৱীখনত যদি আপুনি জীয়াই থাকিবলৈ আছে নহয় তেনেহ'লে একেবাৰে সহজ সৰললৈ নহ'ব আমিও আহি পাইছোঁহি বৰষুণো আহিলে 10টাই বাজিলে চাওক 12টাতে দিয়া বাছ এতিয়া মানুহজনে একো নাই কোৱা আজি কিন্তু মই পূৰা ঝাৰি থৈ আহিছোঁ সদায় সদায় সহ্য কৰি থাকিব নোৱাৰিবা এনেইতো কাম কৰি দিয়া নাই ন পইচা লৈছে 10 টামত তেনেহ'লে সেইটোৱে কথা ক'ব নোৱাৰোঁ আৰু মানুহবোৰ কেলৈ এনেকুৱা পইচাহে চিনি পায় কামচে মানে কোনো মতলব নাই মুঠতে যেনে তেনে কৰি বাছ পঠিয়াই দিয়ে পইচাটো লাগিব মুঠতে এটাই মনটো ভাল লাগিছে ঘৰৰ বস্তু ঘৰলৈ আহিলে আৰু সেইটোৱে কথা বাকী আমি কি জানে নতুনক পালে পুৰণাক পাহৰি যাওঁ সেইখন আমাৰ পুৰণা বাছ হয় সেইখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা বেছি থাকিব লাগিব গোটেইকেইখনৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব কিন্তু সেইখন পুৰণা হ'ল বুলি আমি চলি থাকক আৰু যি হৈছে হৈ থাকক কিন্তু মোৰ মানুহজনে বহুত বেছি টিপটপকৈ ৰাখে বহুত বেছি সন্মান কৰে গম পাইছেনে আজি দেউতাই বহুত ভালকৈ কামখিনি কৰিছিলে কিন্তু পুতেকে এইবোৰ কাম কৰিব নালাগে বুলি শিকোৱা নাছিলে কিন্তু কি হ'ল ইয়াকে কৰিব লগা হৈছে ন ভাগ্য আচলতে যিটো আছে সেইটোৱে কৰিব লাগিব গম পাইছেনে চাকৰি কৰিম বুলি থাকিলে আপুনি চাকৰি কৰিবলৈ নাপাবও পাৰে গম পাইছে মেক্সিমাম ল'ৰাই দেউতাকৰ ব্যৱসায়টোকে ধৰিব লগা হয় এতিয়া লাষ্টত মোৰ মানুহজনেও দেউতাৰ ব্যৱসায়টোকে ধৰিব লগা হ'ল তাত কি লাজৰ কথা ইমান ধুনীয়া ব্যৱসায় এটা হয়নে নহয় তেওঁ যে সেইটো মেইনটেইন কৰি ৰাখিছে সেইটো ডাঙৰ কথা 10:20 হৈ গ'ল ঘৰ পালেহি দেই ঘৰ পালেহি আৰু আহি পাই ফ্ৰেছ হ'লোঁ গাটো ধুই ল'লোঁ দেই গাটো নুধুলে ভাল নালাগে যে মাও ভাত খোৱাই নাই আৰিয়া আহি পোৱা নাই কাৰণে এনেকৈ আমি ক'বলৈ গ'লে কিন্তু মায়ে সোনকালে খাই দিয়ে আৰিয়া নাই অহাৰ কাৰণে নাই খোৱা এতিয়া আৰিয়া আইতাকক পেৰত চাবলৈ যায় মোবাইলটোত কি জানে সময়ৰ লগে লগে কেতিয়াবা মানুহ সলনি হ'ব লাগে যিজনী মানুহে মানুহজনক কওঁ একো নক'বা দিয়া মনে মনে থাকা আজি মানে মই মাত মাতিব লগা হৈছে ভাল মানুহ এটাক আজিৰ দিনত ভাল হৈ থাকিবলৈ নিদিয়ে সময় চাই কেতিয়াবা মানুহ বেয়াও হ'ব লাগে গম পাইছেনে বেয়া নহ'লে মানুহে চল পায় আকৌ মানুহজন এতিয়া বাছৰ ওচৰলৈ গৈছে গোটেই বাছকেইখন আছে ন তাত আজিকালি পৃথিৱীখন মেক্সিমাম ঠগৰামৰ মানুহে ভৰ্তি হৈ আছে মিছা কথা কোৱা মানুহ গম পাইছেনে মিছা কথা কোৱা মানুহবোৰে দেখোন জয় মৰ্মৰ হয়নে সৎপথত থকাবোৰ দেখোন উন্নতিয়ে নহয় নাজানো আৰু ভগৱানে চব চাব আৰু বিচাৰ কৰিব হ'ব দিয়ক আজিলৈ ৰাখিছোঁ সদায় কোৱাটোৱে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট মাকৰ দায়িত্ব পালন কৰোঁগৈ ভাত খুৱাওঁগৈ ছোৱালীক